Hi guys, চফা কৰি আছো অলপ তাকে চাই দিব ভাল হৈছে নে বেয়া হৈছে। মোৰ ইয়াত তামোল বাৰী জংঘল উপলব্ধি আছে তাকে চফা কৰি আছো। তামোল বাৰীটো তাকে তামোল ৰুই আছো, 1 জোপামান বেছি হ'ল তাকে অলপ চফা কৰি আছো বুলি ভাবিছোঁ। কেনেকৈ হৈছে আপোনালোকে চাই দিব তামোল বাৰীটো। এয়া চাওক, পানীৰ বৰষুণ নিদিয়াৰ কাৰণে অলপ উপাই গৈছিলে তাকে অলপ কেৰ চেৰ দি গুৰি গুৰি কেৰ দি দিছোঁ। এয়া কেৰ প্ৰতিটো জোপাতে কেৰ এনেকৈ দি আছে। পানীটো অলপ উঠাই যোৱাৰ কাৰণে অলপ ৰঙাচোৱা হৈ গৈছে। এতিয়া বৰষুণ পোৱাৰ কাৰণে অলপ গছ পাতকেইটা অলপ এউজীয়া লাগিছে কিবা। এয়া চফা কৰি আছে, জংঘলৰ পৰা বেছি উঠি আছে। মানুহ চফা কৰিব জনাই থাকি গৰুকেইটা আমনি, ছাগলীকেইটা খাই দিয়ে। এয়া চাওক, কিছুমান সৰু হৈছে কিছুমান অলপ ডাঙৰ হৈছে। এইকেইটা চফা কৰি আছো, চফা নকৰিলেও জংঘলটো বেছি হৈ গ'ল। এইকেইটা চফা কৰিবলগীয়া হৈছে, নহ'লে এইকেইটা অলপ চফা কৰি দিছোঁ। প্ৰতিটো গুৰিতে কেৰ দি দিয়া আছে। এইকেইটা কেৰ দি আছে, কুকুৰাকেইটা একদম পুৰা গুচাই থৈ দিয়ে। গাই চাওক তামোল বাৰী কেনেকৈ হৈছে অলপ কমেণ্ট কৰি জনাই দিব। প্ৰতিটো গুৰিতে কেৰ দি দিয়া আছে, তাকে আকৌ কুকুৰাকেইটা আকৌ একদম গুচাই থৈ দিয়ে। জংঘলটো কাটি দিছোঁ, আকৌ নহ'লেও জংঘলটো বেছি হৈ থাকে। জংঘলকেইটা কাটি দিছোঁ। ইয়াত দা দীঘল দা নহ'লে নহয়, কাটিব নোৱাৰি। ভালকৈ ক'ব নাজানে বুলি নক'ব আৰু। এয়াই বেছি বন গৈছোঁ। কিছুমানেতো উখাই গ'লে, এই জোপাটো প্ৰায় পানী নোপোৱাৰ কাৰণে উখাই গৈছে। এইটো চাওকচোন, পানী নোপোৱাৰ কাৰণে। তাৰপিছত এয়া কাজি নেমু কেইজোপামান আছে, তাত তামোল জোপাৰ লগতে ৰুই দিয়া আছে। এইকেইটা নিদিলেও বেয়া, কুকুৰা আৰু গৰু আমনি। দুইটাকে গৰুকেইটাতো ক'বই নালাগে আৰু, বেৰা চেৰা ভাঙি সোমাই দিয়ে। এইবিলাক জংঘল কেনেকৈ উঠি থাকে, নাকাটিও নহয়, কাটিবলগীয়া হৈ যায়। এইকেইটা গৰুকেইটা বেৰা ভাঙি চফা কিমান বনাই থাকিবি। এইকেইটা চাই চব ভাঙি দিলে। এইকেইটা চাই তামোলৰ লগতে কাজি কেইজোপামান ৰুই দিয়া আছে। এতিয়া কাজি
কাজিজোপা এজোপামান গুটি লাগিছে আকৌ এই গুটি লগাটো দেখা দিছোঁ এইয়া গুটি লাগিছে কলি লাগি গৈছে চাওকচোন এইয়া কলি কেইটামান লাগিছে আৰু কিছুমান একদম পুৰা শুকাই গ'ল কিন্তু চাওকচোন এইটো প্ৰায় শুকাই গ'ল তাত পানী নোপোৱাৰ কাৰণে তামোল পাইটো চাই কেনেকৈ থৈ দিব কমেণ্ট কৰি জনাই দিব ভাল হৈছে বেয়া হৈছে লগতে মোৰ ফেচবুক লাইক কমেণ্ট ফ'ল' কৰি দিব এইকেইটা চাফা কৰি দিছোঁ এইকেইটা পুৰা জংঘল হৈ গৈছে এইকেইটা চাফা নকৰিলেও দেখি বেয়া লাগে জংঘল বেছি হৈ গৈছে এটা বস্তু আপোনালোকক দেখাই দিছোঁ যদি এই বস্তুটো আপোনালোকে চিনি পায় নি বাৰু এইটো ইয়াৰ নামটো কিন্তু এইটো ইমানেই ভাল বস্তু আপোনাৰ পেট বিষালেও বা আপোনাৰ ডিচেণ্ট্ৰি হ'লেও 3 কিলোমান আপুনি পুৰা চুবাই খাই দিবচোন পুৰা আপোনাৰ বিষ নাইকিয়া হৈ যাব আৰু লগতে ডিচেণ্ট্ৰি বন্ধ হৈ যায় বস্তুটো এইটো বস্তুৰ নামটো মই বিশেষকৈ গম পোৱা নাই তাকে নামটো জনাই সুধিম বাৰু আপোনালোকক মই নেক্সট কৈ দিমগৈ বস্তু এইটো কি এইটো আচলতে আমাৰ জংঘলত পোৱা যায় এইটো বস্তুটো আমাৰ মিচিংসকলে এইটো মদ পিতাত এইবিলাক লগোৱা হয় ইয়াৰ নামটো বিশেষকৈ মই নাজানো গতিকে মই যদি নেক্সট আপোনাক কমেণ্ট কৰি জনাব মই এইটো বাৰু গছৰ পাতটো যদি দেখুৱাই দিম এইটো চাওকচোন এইটো মই চিঙাই দিছোঁ এইটো ইমানেই ভাল বস্তু ডিচেণ্ট্ৰি বা পেট বিষ হ'লে আপুনি 3 কিলোমান চুবাই দিবচোন তেওঁ সৰু ল'ৰা ছোৱালী কিছুমান চুবাই খাব নোৱাৰে কিন্তু পাতকেইটা ফুৰাই কিবা কৰি পিনি ৰসটো ওলাই দিলে চেপি ৰস ওলাই দিলে কিন্তু খাই দিলে কিন্তু পেটটো আপোনাৰ ভাল হৈ যাব লগতে ডিচেণ্ট্ৰিটো বন্ধ হৈ যায় আৰু নিজে প্ৰমাণ কৰি পাইছোঁ আমি নিজে খাওঁ এদিন আমাৰ মাও খাইছিলে একদম একেবাৰে ভাল হৈ থাকিলে তাকে এই বস্তু ইমানেই ভাল বস্তু হৈছে আপুনি এই গছটো আপোনাৰ এইটো গছ বা এইটো আপোনাৰ ওচৰত দেখাই দিছোঁ এইটো গছজোপা লগত এইটো ডাঙৰ জোপা এইকেইটা ডাঙৰ লাগিছে সেইকেইটা সেইকাৰণে মই চফা কৰি দিয়া নাই থৈ দিছোঁ এইটো বহুত ভাল বস্তু এটা তাকে ইমানতে আপোনাৰ মোৰ তামোল বাৰীটো দেখালোঁ তাকে ভাল হৈছে বেয়া হৈছে কমেণ্ট কৰি জনাব লগতে মোৰ ফেচবুকত লাইক কৰি দিব ফ'ল' কৰি দিব গাইছে ঘৰ এই তামোলকেইটা চাই দেখোন 100-150 জোপামান বেছি হৈছে বাৰু মই গন্তি কৰাতে আগতে 100 জোপা আছিলে এতিয়াতো তাক ৰুই দিলোঁগৈ এতিয়া 150ৰ ওপৰ হ'ব লাগে এইকেইটা চফা কৰি নিদিলোঁ চাওক কেনেকৈ উঠিয়াই এইকেইটা জংঘল এইটো কাজি নেমু তামোলৰ মাজে মাজে কাজি নেমু কেইজোপামান ৰুই দিয়া আছে ঠিক আছে ইমানতে আজি সমাপ্ত কৰিছোঁ নেক্সট বাৰে এই গছৰ পাতটো মই খুৱাই দিম বাৰু